নমস্কাৰ। অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে সততে মাত মাতি অহা চিটুৰ ফালৰ পৰা 10 জুলাই 2024 তাৰিখে দেশজোৰা শ্ৰমিক বিক্ষোভৰ আয়োজন কৰা হৈছে আৰু য'ত তেওঁলোকে তেওঁলোকৰ দাবীসমূহৰ ভিতৰত দুটি দাবী অন্তৰ্ভুক্ত কৰিছে। যোন দুটি দাবী সফল হ'লে বা কিছু পৰিমাণে সফল হ'লেও আমাৰ যি অংগনবাদী কৰ্মী সহায়িকাসকল আছে তেওঁলোক উপকৃত হ'ব। সেই দাবী দুটা হৈছে অসমত শ্ৰমিকৰ ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰক, অৰ্থাৎ মিনিমাম মান্থলি চেলেৰি 21,000 কৰিব লাগে বুলি তেওঁলোকে দাবী ৰাখিছে। অৰ্থাৎ ডেইলি আপোনালোকক মিনিমাম 700 টকাকৈ মজুৰি ধৰিছে আৰু আঁচনিভুক্ত কৰ্মীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰক। বিভিন্ন স্কিম বিভিন্ন আঁচনিৰ অধীনত যিসকল কৰ্মী নিয়োজিত হৈ আছে তেওঁলোকক মাননি দিয়া হয়। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে হওক বা অংগনবাদী কৰ্মচাৰীসকলে হওক তেওঁলোকক মাননি দিয়া হয়, কিন্তু তেওঁলোকক মজুৰি দিয়া নহয়। তেওঁলোকক মাননিৰ সলনি মজুৰি প্ৰদান কৰক বুলি দুটা দাবী তেওঁলোকে ৰাখিছে আৰু এই দুটা দাবীত 10 জুলাই তাৰিখে দেশজুৰি শ্ৰমিক বিক্ষোভ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে এই কাৰ্যসূচী সফল হৈ উঠে যদি আৰু চৰকাৰে যদি তেওঁলোকৰ এই দাবীসমূহ মানি তোলে, ইয়াৰ লগত আৰু দুটা দাবী আছে। অত্যাৱশ্যকীয় বয়বস্তুৰ দাম বৃদ্ধি ৰোধ কৰক আৰু শ্ৰম কোড বাতিল কৰক। এই দাবীসমূহ যদি চৰকাৰে মানি লয়, দাবীসমূহ যদি ন্যায্য দাবী বুলি চৰকাৰে মানি লয়, তেতিয়াহ'লে নিশ্চয় অসমৰ অংগনবাদী কৰ্মীসকলৰ কাৰণে হওক বা মিড ডে মিলৰ আঁচনিভুক্ত যিখিনি কৰ্মচাৰী ৰান্ধনি আছে তেওঁলোকৰ কাৰণে হওক বা অন্যান্য আঁচনি অন্তৰ্ভুক্ত কৰ্মচাৰীসকললৈ ভাল খবৰ আহিব। ধন্যবাদ।